চাঞ্চল্যকৰ খবৰটো ৰূপৈহাটৰ গৰাজানত দুজন হত্যাকাৰীয়ে হত্যা কৰিছিল 4 জন লোকক প্ৰাক্তন প্ৰেমিক অনুপমে হত্যা কৰিছিল গুণধৰ সূত্ৰধৰৰ পৰিয়ালৰ 3 জন সদস্যক গুণধৰৰ ভতিজাকে দেখি ঘপিয়াই নিহত কৰে হত্যাকাৰী অনুপমক আৰক্ষী অধীক্ষকে সংবাদমেল পাতি সদৰি কৰে এই তথ্য ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অভিযুক্ত অমল সৰকাৰ হৈছে মৃত গুণধৰ সৰকাৰৰ ভতিজাক অনুপম সূত্ৰধৰৰ বিৰুদ্ধে পিতৃ মাতৃ আৰু কন্যাক হত্যাৰ অভিযোগ অমল সৰকাৰে দেখিছিল হত্যাকাণ্ডৰ সমগ্ৰ দৃশ্য আৰু তাৰ পাছতে ধৃত অমলে অনুপম সূত্ৰধৰক হত্যা কৰাৰ অভিযোগ মৃত অনুপমৰ পৰিয়ালটোৰে জ্যেষ্ঠ কন্যাৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক 27 নৱেম্বৰত বিয়াৰ দিন আছিল জ্যেষ্ঠ কন্যাৰ বিয়াৰ পূৰ্বে হত্যাৰ বলি হৈছিল পিতৃ মাতৃ আৰু কনিষ্ঠ কন্যা 22 নৱেম্বৰত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাকাণ্ড ঘটনা তদন্তৰ বাবে আৰক্ষীয়ে গঠন কৰিছিল স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম চমুকৈ এছআইটি আৰু সম্পূৰ্ণ 10 দিনৰ অন্তত সেই ৰহস্য ভেদ হল ৰহস্য পোহৰলৈ আহিল ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হল 4টাকৈ হত্যাকাণ্ড এই 4টাকৈ হত্যাকাণ্ড প্ৰথমে এটা পৰিয়ালৰ পিতৃ মাতৃ আৰু কন্যাক হত্যা কৰে অনুপমে প্ৰেমত ব্যৰ্থ হোৱাৰ বাবে প্ৰতিশোধ লোৱাৰ বাবে প্ৰেমিকাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে প্ৰেমিকাৰ পিতৃ মাতৃ আৰু ভগ্নীক হত্যা কৰে আৰু সেই নৃশংস হত্যাকাণ্ড প্ৰত্যক্ষ কৰিছিল অমল সৰকাৰে গুণধৰ সৰকাৰৰ ভতিজাক অমল সৰকাৰে অনুপমক হত্যা কৰিছিল হিৰচ্ছেদ কৰি হত্যা কৰিছিল আৰু সেই জঘন্য হত্যাকাণ্ডৰ 4টাকৈ হত্যাকাণ্ডৰ ৰহস্য অৱশেষত ভেদ হল